জনাইছোঁ। মোৰ ফালৰ পৰা অসমবাসী সকলো ৰাইজলৈকে নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আপোনালোকে কেনেদৰে ৰঙালী বিহু উদযাপন কৰিছে কমেণ্ট কৰি জনাব। মই শৈশৱতে গোৱা গীত এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ। কিছু ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰি দিব। যেন শৈশৱতে গোৱা গীত ভুল ভ্ৰান্তি হ'বই, স্বাভাৱিক এইটো। আপোনালোকৰ ওচৰলৈ মই গীতটো পৰিৱেশন কৰিবলৈ লৈছোঁ। ফুল ফুলিছে বসন্তত, তুমি জন্মনি বহাগত, প্ৰতিটো বহাগতে মৰম চাচো তোমাৰ হৃদয়ত। ফুল ফুলিছে বসন্তত, তুমি জন্মনি বহাগত, প্ৰতিটো বহাগতে মৰম চাচো তোমাৰ হৃদয়ত। গুণ গুণকৈ বৰাই ফুলে ফুৰিছে, থোপা থোপ লৈ নাহৰ ডালত ডাল ভৰি পৰিছে। জন্মনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমি জীৱন লগৰী। জুনমলয়া ফাগুনত, তুমি জন্মনি বহাগত, প্ৰতিটো বহাগতে মৰম চাচো তোমাৰ হৃদয়ত। ৰঙালীলা পখিলাই ডালে ডালে পৰিছে, কুলিটিয়ে বাটত মাতিছে। জন্মনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱন, তুমিয়ে মোৰ জীৱন লগৰী। জোৰমলয়া ফাগুনত, তুমি জন্মনি বহাগত, প্ৰতিটো বহাগতে মৰম চাচো তোমাৰ হৃদয়ত। এয়া আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ বিহু বুলি। বিহু বুলি ক'লে মনটো উগুল থুগুল হৈ থাকে। আৰু আপোনালোকক কিনো বজাওঁ, আপোনালোকেতো জানেই বিহু বুলি ক'লে কেনেকুৱা লাগে। অসমীয়াবাসীৰ লগতে অন্য জাতিসকলৰ মাজতো তেওঁলোকৰ নিজৰ ৰীতি নীতি, যেনেকৈ কেইদিনমানৰ আগত এতিয়া ঈদ হৈ গ'ল ইছলাম ধৰ্মী লোকসকলৰ, ঠিক তেনেকৈ আমাৰ অসমীয়া মানুহৰো বিহু আহিল বুলি ক'লে গাত তত নাইকিয়া নিচিনা হয়। ঠিক তেনেদৰে মোৰ বহুত দিনৰ পৰা মন গৈ আছিলে এই শৈশৱকালৰ বিহুটো আদৰাবলৈ আপোনালোকৰ মাজলৈ। সেইকাৰণে এতিয়া বিহুৰ গানতেই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে সদায় এনেকৈ উৎসাহ আৰু প্ৰেৰণা দি যাব, তেতিয়া আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' আগবঢ়োৱাত মই আৰু উৎসাহিত হৈ পৰোঁ। আকৌ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আকৌ মোৰ ফালৰ পৰা আপোনালোকলৈ নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আপোনালোকৰ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰে মোৰ নতুন এটা ভিডিঅ' পৰা উৎসাহিত কৰি তোলে। আৰু এটা আপোনালোকৰ কথা কৈ যাওঁ, মোৰ দেউতাৰ এটা ইউটিউব চেনেল আছে নিৰঞ্জন দত্ত, আপোনালোকে চাৰ্চ কৰি চাব। তাতো দেউতা আৰু মাৰ মানে কিছুমান ভিডিঅ' দিয়া আছে, সেই দেউতাকো ছাপোৰ্ট কৰিব আৰু আগবঢ়াই নিব। আৰু দুটা চেনেলতে 1K ছাবস্ক্ৰাইবাৰ কৰি দিব বুলি আপোনালোকক মই অনুৰোধ কৰিলোঁ। আপোনালোকে অতি সোনকালে এইটো মোৰ আশা আৰু দেউতাৰ আশা পূৰণ কৰে বুলি আপোনালোকৰ ওচৰত মই বিনম্ৰ অনুৰোধ কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে। আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই গাইছ।